हेलो फ्रेंड, আজি মই এই ভিডিঅ'ত আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি যোৰহাটৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পদৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ এটা লৈ আনিছোঁ। আৰু যদি তোমালোকে আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি যোৰহাটৰ প্ৰিভিয়াছ ইয়াৰৰ আৰু বহুতকেইটা কুৱেশ্যন পেপাৰ চাব খোজে তেনেহ'লে এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত গোটেইকেইটা লিংক দিয়া আছে। আৰু মোৰ এই ইউটিউব চেনেলত এটা প্লেলিষ্ট বনাই ৰখা আছে, সেই প্লেলিষ্টত গৈও তোমালোকে চাব পাৰিব। আৰু মই জাষ্ট আনচাৰকেইটা কৈ যাম যাতে অলপ সময়ৰ ভিতৰত মই গোটা কুৱেশ্যন পেপাৰটো তোমালোকৰ বাবে সলভ কৰি লৈ আনিব পাৰোঁ। আৰু এটা কথা মনত ৰাখিব, কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনকেইটা তোমালোকে এতিয়া এৰি দিব। এইকেইটা কুৱেশ্যন শিকাৰ একো প্ৰয়োজন নাই, কিন্তু বাকী কুৱেশ্যনকেইটা তোমালোকে শিকি ল'ব। কাৰণ বহুত টাইম কি হয়, আকৌ ৰিপিট কুৱেশ্যন আহি যায়। অ'কে, আৰু তাৰ বাবে প্ৰিভিয়াছ ইয়াৰৰ গোটেই কুৱেশ্যন পেপাৰখন তোমালোকৰ চাব লাগে। অ'কে, আৰু তোমালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে কাইণ্ডলি এটা লাইক কৰি দিব। কি নাম্বাৰ 1 যি কুৱেশ্যনছ সেইটো কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আছিল, আৰু সেই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো হৈছে ফিনালেণ্ড অপশ্যন বি। নাম্বাৰ 2 তাৰে শুদ্ধ উত্তৰটো হৈছে নগাঁও ডিষ্ট্ৰিক্ট অফ আসাম অপশ্যন এ। অ'কে, 3 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰটো হৈছে কলিন্ডা গ্ৰাবেৰ অপশ্যন চি। নাম্বাৰ 4 তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন নম্বৰ ডি ইছাবেল মাৰ্টাইনছ। অ'কে, আৰু তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 5 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰটো হৈছে হোৱাইট ৱাইণ্ড ডাক অপশ্যন বি। নাম্বাৰ 6ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ। নাম্বাৰ 7 নম্বৰ যি কুৱেশ্যনছ তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ 1998 অপশ্যন চি। নাম্বাৰ 8 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰ ফ্ৰান্স অপশ্যন বি। নাম্বাৰ 9ৰ শুদ্ধ উত্তৰ জাষ্টিছ এ.চি. উপাধ্যায় অপশ্যন এ। নাম্বাৰ 10 নম্বৰ যি কুৱেশ্যনছ সেইটোত কৈছে আপোনাৰ হু ইজ দ্য প্ৰেজিডেণ্ট অফ আসাম সাহিত্য সভা, আৰু বৰ্তমানৰ সাহিত্য সভাৰ প্ৰেজিডেণ্ট কোন হয়, সেইজন হৈছে আপোনাৰ বসন্ত কুমাৰ গোস্বামী। অ'কে, আৰু তাৰ পাছত নাম্বাৰ 11 তাৰে শুদ্ধ উত্তৰ মৰিগাঁও অপশ্যন এ। নাম্বাৰ 12ৰ শুদ্ধ উত্তৰ জেমছ কেমেৰন অপশ্যন বি। নাম্বাৰ 13 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ স্পৰ্টছ অপশ্যন বি। নাম্বাৰ 14ৰ শুদ্ধ উত্তৰ ত্ৰিপুৰা অপশ্যন ডি। নাম্বাৰ 15ৰ শুদ্ধ উত্তৰ টালিমেৰন এও অপশ্যন বি। নেক্সট কুৱেশ্যনছ নাম্বাৰ 16ৰ শুদ্ধ উত্তৰ নিউয়ৰ্ক অপশ্যন এ। নাম্বাৰ 17ৰ শুদ্ধ উত্তৰ অৰুন্ধতী ৰয় অপশ্যন বি। নাম্বাৰ 18ৰ শুদ্ধ উত্তৰ মিজোৰাম অপশ্যন বি। নাম্বাৰ 19 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ বিক্ৰম শেঠ অপশ্যন চি। নাম্বাৰ 20 নম্বৰ যি কুৱেশ্যন তাৰ শুদ্ধ উত্তৰ ৰবীন্দ্ৰনাথ ঠাকুৰ অপশ্যন বি। নাম্বাৰ 21 তাৰে শুদ্ধ উত্তৰ ইণ্ডিয়ান ৰাইন'চৰ্ছ অপশ্যন বি। নাম্বাৰ 22 তাৰে শুদ্ধ উত্তৰ চাৰ্লেছ বেবেজ অপশ্যন এ। নাম্বাৰ 23 তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ প্ৰিণ্টাৰ অপশ্যন ডি। নাম্বাৰ 24ৰ শুদ্ধ উত্তৰ ৰেণ্ডম এক্সেছ মেমৰি অপশ্যন চি। নাম্বাৰ 25 তাৰে শুদ্ধ উত্তৰ ৰিড অনলি মেমৰি বা যাক ৰম বুলি কোৱা হয়। অ'কে, ROM। নাম্বাৰ 26 তাৰে শুদ্ধ উত্তৰ ইণ্টাৰনেট অপশ্যন বি। নাম্বাৰ 27 তাৰে শুদ্ধ উত্তৰ ৱৰ্ল্ড ৱাইড ৱেব অপশ্যন ডি। নাম্বাৰ 28 তাৰে শুদ্ধ উত্তৰ ইণ্টাৰনেট প্ৰভাইডাৰ অপশ্যন এ। নাম্বাৰ 29 তাৰে শুদ্ধ উত্তৰটো হ'ল আপোনাৰ 1 KB অপশ্যন চি। আৰু নাম্বাৰ 30 নম্বৰ কুৱেশ্যন শুদ্ধ উত্তৰ আপলোডিং অপশ্যন বি। আপোনাৰ নেক্সট কুৱেশ্যনছ কেইটা আহিছিল আপোনাৰ ইংলিছ কুৱেশ্যন। অ'কে, আৰু চিনোনামছ কৈছে, অৰ্থাৎ সমাৰ্থক শব্দ মোৰ ওলাব লাগে, যেনে পষ্টপনৰ আন এটা সমাৰ্থক শব্দ কি হয় সেইটো মোৰ ওলাব লাগে। অ'কে, সেইটো হৈছে ডিফাৰ অপশ্যন বি। নাম্বাৰ 32ৰ শুদ্ধ উত্তৰ ৰিলিজিয়াছ অপশ্যন বি। নাম্বাৰ 33 নম্বৰ যি কুৱেশ্যন তাৰ শুদ্ধ উত্তৰ কেঞ্চেল অপশ্যন বি। নাম্বাৰ 34ৰ যি কুৱেশ্যন তাৰ শুদ্ধ উত্তৰ ফৰছেক অপশ্যন চি। নাম্বাৰ 35 তাৰে শুদ্ধ উত্তৰ ইনচিগনিফিকেণ্ট অপশ্যন ডি। নাম্বাৰ 36 তাৰে শুদ্ধ উত্তৰ অকুপাইড অপশ্যন ডি। আৰু নাম্বাৰ 37 তাৰে শুদ্ধ উত্তৰ ডিচিট অপশ্যন বি। নাম্বাৰ 38 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ পাৰ্টিনেণ্ট অপশ্যন বি। নাম্বাৰ 39ৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ আনএভইডেবল অপশ্যন এ। নাম্বাৰ 40 নম্বৰ যি কুৱেশ্যন তাৰ শুদ্ধ উত্তৰ আল্টিমেটলি অপশ্যন চি। তাৰ পাছত আপোনাৰ এণ্টনম আহিছিল, অৰ্থাৎ বিপৰীত শব্দ আহিছিল। কি যেনে গ্লৰীৰ বিপৰীত শব্দটো কি হ'ব সেইটো সুধিছে। কি তাৰ শুদ্ধ উত্তৰ ডিছবাৰ্চমেণ্ট অপশ্যন এ। নাম্বাৰ 42 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ ৰিজেম্বলেঞ্চ অপশ্যন ডি। নাম্বাৰ 43 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ ইনফেৰিয়ৰিটি অপশ্যন এ। নেক্সট কুৱেশ্যন নাম্বাৰ 44 তাৰে শুদ্ধ উত্তৰ এক্সপ্লিচিট অপশ্যন বি। নেক্সট কুৱেশ্যন নাম্বাৰ 45 তাৰে শুদ্ধ উত্তৰ
alluring option B. Next questions number 46 তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ clear option C. Number 47 শুদ্ধ উত্তৰ lenient option B. Number 48 তাৰে শুদ্ধ উত্তৰ artificial option A. Number 49 শুদ্ধ উত্তৰ option number C. Number 50 number যি questions তাৰে শুদ্ধ উত্তৰ hostile option C. Next questions আপোনাৰ choose the correct spelling from the available option or the correct spelling to more বাছি ওলাব লাগিব কি আৰু 51 শুদ্ধ উত্তৰ disease option B. Number 52 নম্বৰ যি questions তাৰে শুদ্ধ উত্তৰ bureau option A. Number 53 তাৰে শুদ্ধ উত্তৰ harassment option A. Number 54 তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ admissible option D. Number 55 শুদ্ধ উত্তৰটো হৈছে আপোনাৰ লেজা option B. Number 56 তাৰে শুদ্ধ উত্তৰ possessed option A. Number 57 শুদ্ধ উত্তৰ refrigerator option B আৰু number 58 শুদ্ধ উত্তৰ scurrilous option B. Number 59 তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ option number C. তাৰপাছত number 60 নম্বৰ যি question তাৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ luggage option D. Next questions number 61 কৈছে আপোনাৰ what is the plural form of knife তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ knives option B. Number 62 তাৰে শুদ্ধ উত্তৰ phenomena option A. Number 63 তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ aircraft option B. Next questions আপোনাৰ number 64 পৰা 70 লৈকে যি question হেতু আপোনাৰ fill কৰাৰ কথা কৈছিল অৰ্থাৎ খালি ঠাই পূৰ কৰাৰ কথা কৈছে কি 64 শুদ্ধ উত্তৰ arrived option B. Number 65 তাৰে শুদ্ধ উত্তৰ lived option A. Number 66 তাৰে শুদ্ধ উত্তৰ drop option B. Number 67 তাৰে শুদ্ধ উত্তৰ walked option A. Number 68 তাৰে শুদ্ধ উত্তৰ bought option B. Number 69 তাৰে শুদ্ধ উত্তৰ drunk option A. Number 70 তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ went option B. Number 71 পৰা 80 লৈকে যি questions হেতু আকৌ খালি ঠাই পূৰ কৰা এটা কৈছো কি 71 নম্বৰ যি questions তাৰে শুদ্ধ উত্তৰ indicating option B. Number 72 তাৰে শুদ্ধ উত্তৰ cost option A. Number 73 তাৰে শুদ্ধ উত্তৰ granted option B. Number 74 তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ going option D. Number 75 তাৰে শুদ্ধ উত্তৰ divergent option A. Number 76 তাৰে শুদ্ধ উত্তৰ artisan option B আৰু number 77 তাৰে শুদ্ধ উত্তৰ addition option B. Number 78 তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ a scaled option A আৰু number 79 তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ charged option D. Number 80 তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ option number B. তাৰপাছত আপোনাৰ choose the appropriate one word substitutions অৰ্থাৎ এটা শব্দত লিখাৰ কথা কৈছো কি আৰু 81 নম্বৰ যি question তাৰে শুদ্ধ উত্তৰ graminevorous option A কি number 82 নম্বৰ যি question তাৰে শুদ্ধ উত্তৰ oligarchy option number B. Number 83 নম্বৰ যি question তাৰে শুদ্ধ উত্তৰ panacea option number C. Number 84 শুদ্ধ উত্তৰ parasol option A. Number 85 পৰা 90 লৈকে যি questions হেতু current মানে আপোনাৰ reasoning question আহিছিল কি Number 85 শুদ্ধ উত্তৰটো হৈছে 17 option B. Number 86 তাৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ 24 option D. Number 87 শুদ্ধ উত্তৰ 3 option A. Number 88 তাৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ 849 option D. Number 89 তাৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ 290 option B. Number 90 তাৰ শুদ্ধ উত্তৰটো হৈছে 61 option A. Number 91 তাৰ শুদ্ধ উত্তৰ 12 option D. Number 92 শুদ্ধ উত্তৰটো হৈছে আপোনাৰ 28% option D. Number 93 শুদ্ধ উত্তৰ 5 option B. Number 94 তাৰে শুদ্ধ উত্তৰ 54 days option C. Number 95 তাৰে শুদ্ধ উত্তৰ 10 years option D. তাৰপাছত আপোনাৰ math question কেইটা আহিছিল Number 96 তাৰে শুদ্ধ উত্তৰ 40 years option C. তাৰপাছত choose the word that is the most essential part of the underlined words অৰ্থাৎ এই যে আপোনাৰ এটা word দিয়া হৈছে এইটোৰ মানে essential part হ'ব লাগে ওকে যেনে কাৰৰ essential part কি কোনটো হ'ব ওকে আৰু তাৰ শুদ্ধ উত্তৰটো হৈছে wills কাৰৰ essential part যেনে স্কুলৰ essential part কি হ'ব টিচাৰ হ'ব তাৰপাছত number 99 ত কৈছে আপোনাৰ championৰ essential part কি হ'ব winning
আৰু নাম্বাৰ 100 কোৰ্টৰ এছেঞ্চিয়েল পাৰ্টটো হ'ব আপোনাৰ জাজ, অপশ্যন বি।